কোনে মাৰিব শেষ হাঁহি ২ নং ধুবুৰী লোকসভা সমষ্টিত ইতিমধ্যে বহু নেতা পাল নেতাই বাহৰ পাতিছে ধুবুৰীত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ যেন নেতা পাল নেতাই আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ক্ৰমাৎ গৰম হৈছে ধুবুৰীৰ ৰাজনীতি কোনে দখল কৰিব এবাৰ ধুবুৰীৰ এই আসনখন দিল্লীলৈ কোন যাব জনতা জনাৰ্দনে কাক নিৰ্বাচিত কৰিব আমি পুনে পুনে গৈছো আমাৰ লগত এগৰাকী বিজেপিৰ এক্সিকিউটিভ মেম্বাৰ আছে সেন্ট্ৰেল মিডিয়া সেলৰ আমি মেডিকেল সেলৰ কি ক'ব হয় কোনে মাৰিব কি খায় নমস্কাৰ পোনপ্ৰথমে আমাৰ এনি ভাৰতৰ নিউজ চেনেলৰ সদস্যসকলক মই ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলে এই গুৱাহাটীৰ পৰা আমাৰ ধুবুৰীৰ বৰ্তমান ৰাজনীতিক পৰিস্থিতিৰ বিষয়ে জানিবলৈ আহিছে সেইকাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ফাৰ্ষ্ট অফ অল এতিয়া এইবাৰ আমাৰ ধুবুৰী লোকসভা নিৰ্বাচনটো সঁচাকৈ এখন আকৰ্ষণীয় নিৰ্বাচন হ'ব এইকাৰণে চাওক আমাৰ মাইনৰিটি বিশেষকৈ মাইনৰিটি আমাৰ মুছলিম মানুহবিলাকে বুজি পাইছে যে আমি উন্নয়নৰ লগত থাকিব লাগিব যোৱা 15টা বছৰ আমাৰ বদৰুদ্দিন আজমলে তেখেতক ধৰ্মগুৰু হিচাপে পৰিচয় দি আমাৰ সহজ সৰল আই মাতৃসকলৰ পৰা যি মানে প্ৰলোভন ভোটটো লৈছিল এইবাৰ কিন্তু আমাৰ মানুহে বুজি পাইছে এইবাৰ নিশ্চয়ভাৱে আমি নিশ্চিতভাৱে ক'ব পাৰি যে আমাৰ এইবাৰ মিত্ৰদলৰ প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়াৰ সফলতা দিশত আগবাঢ়ি আছে কিন্তু এটা কথা সকলোৱে কৈছে যে যিসকল প্ৰকৃত মিয়া সেইসকলে বোলে বিজেপিক ভোট নিদিয়ে কি ক'ব আপোনালোকৰ ভোটাৰে কোৱা কথা মইতো এজন মিয়া মইতো চহৰৰ ভিতৰত পৰা ডাঙৰ হৈছোঁ চাওক মানুহক এটা সময়লৈকে এটা আমি ভুল ৰাস্তাত পৰিচালিত কৰিব পাৰি এতিয়া মানুহবিলাকে বুজি পাইছে যে বিজেপি আমাৰ জনসাধাৰণৰ কাৰণে কি কৰিলে বিজেপি আমাৰ নৰেন্দ্ৰ মোদীৰ যি নীতি আদৰ্শ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই নীতিৰ আধাৰত আমাৰ ভাৰতবৰ্ষৰ বিশেষকৈ দুখীয়া মানুহবিলাকে স্বাৱলম্বী হৈছে তেখেতসকলৰ যি অৱস্থা তাৰ আজিৰ দিনত যি মানে আমি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিখিনি আমি তেখেতসকলক মানে চৰকাৰীভাৱে আঁচনি যোগান ধৰিছোঁ সেই আঁচনিবিলাকে দুখীয়া মানুহৰ মন জয় কৰিছে এই আঁচনিবিলাকৰ কথা কোনেও ভাবা নাছিল যে মানুহবিলাকক আমি কেনেকৈ মানুহবিলাকৰ ওচৰত যাব লাগিব দুখীয়া মানুহবিলাকক কেনেকৈ আমি উদ্ধাৰ কৰিব লাগিব তো আমাৰ নৰেন্দ্ৰ মোদী সদায় দুখীয়া মানুহৰ লগত আছে আৰু নিশ্চিতভাৱে মিয়া শব্দটো চাওক এইবিলাক এই আমাৰ ইউডিএফ দলৰ কিছুমান মানুহে কংগ্ৰেছ দলৰ কিছুমান নেতা পালি নেতা এইবিলাক কৈ থাকে কিন্তু চৰত যাওক আজি কিমান মানুহ বিজেপিত জইন কৰি আছে নিজে ইচ্ছাকৃতভাৱে বিজেপিত জইন কৰিছে এইটোৱে আমাৰ পৰিৱৰ্তন আমাৰ মানুহে বুজি পাইছে যে আমি উন্নয়নৰ দিশত আমি ভোটদান কৰিম আমি আমাৰ ল'ৰা ছোৱালীক কেনেকৈ শিক্ষিত বনাব পাৰি আৰু বিজেপি চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মাৰ এটাই নীতি যে আমি ল'ৰা ছোৱালীক শিক্ষিত কৰিব লাগে ডক্টৰ বনাব লাগে তো এই সমাজৰ পৰা যদি এজন ডক্টৰ বা ইঞ্জিনিয়াৰ বা এজন IPS বিষয়া হয় নিশ্চয় এই সমাজৰ কথা চিন্তা কৰিব আৰু আমি হিমন্ত বিশ্ব শৰ্মাৰ নীতি আধাৰৰ প্ৰতি আমি আকৰ্ষিত বিজেপি দলৰ যি নীতি আধাৰৰ প্ৰতি আমাৰ মাইনৰিটি মানুহবিলাকে আকৰ্ষিত হৈছে মাইনৰিটি পাৰ্টিয়ে এইবাৰ আমাৰ মিত্ৰদলৰ প্ৰাৰ্থীক ভোটদান কৰিব আজমলৰ দুৰ্গ বুলি কোৱা হয় ইতিমধ্যে আজমলে হেলিকপ্টাৰ লৈ আপোনালোক ইয়াতে বাহৰ পাতিছে চাওক আজিকালি আগতে আজমলে মুছলমান মানুহক কৈছিলে যে মই মুছলমানৰ ধৰ্মগুৰু আজিকালি আজমলে মিটিঙত যাই কৃষ্ণ কৃষ্ণ কিয় ক'ব লগা হৈছে মোৰ কথাটো হ'ল ধৰ্ম বেলেগ ৰাজনীতি বেলেগ মই এজন মুছলিম ল'ৰা হৈ মই হিন্দু ধৰ্মৰ মানুহক মোৰ বন্ধু বান্ধৱ যিবিলাক আছে সিহঁতৰ লগত মোৰ কেনেকুৱা ভাল সম্পৰ্ক তো মানুহবিলাকৰ কমিউনিকেশ্যন যিটো গেপ সেই কমিউনিকেশ্যন গেপটো আজমলে সৃষ্টি কৰিছিল আৰু এতিয়া আমি বিচাৰিছোঁ মানুহবিলাকক আমি একেলগে হ'ব লাগে যি ধৰ্মৰ মানুহক আমি একেলগে হৈ আমি কাম কৰিব লাগে আজমলৰ দুৰ্গ বুলি কোৱাটো আজমলৰ এইটো ভুল ধাৰণা তেখেতৰ এটা সাম্যক জ্ঞান নাই তেখেতে হোজাই সমষ্টিত কিয় নিখিলে হোজাই সমষ্টিত যাই খেলক আমাৰ ধুবুৰী মানুহ বুৰ্বক পাইছে নেকি আমাৰ ধুবুৰী মানুহ এতিয়া বুজে তেখেতৰ টোপনি নোহোৱা হৈ গৈছে তেখেতৰ এতিয়া আজি কিয় ধুবুৰীত তেখেতে হেলিকপ্টাৰ লৈ বাহৰ পাতিব লগা হৈছে 5 বছৰৰ মূৰে কি আমাৰ ধুবুৰীবাসী ৰাইজৰ কথা মনত পৰে নেকি তো আমাৰ ধুবুৰীবাসী ৰাইজে এতিয়া স্থানীয় এজন প্ৰতিনিধি বিচাৰিছে আৰু সবচে ডাঙৰ কথা হ'ল এই যে চৰকাৰৰ আঁচনি এতিয়া চাওক অন ৰেচনৰ যোগেদি যিবিলাক স্কিম দিয়া হ'ব বিশেষকৈ দুখীয়া শ্ৰেণীৰ মানুহৰ কথা চিন্তা কৰা হৈছে ইয়াকে অৰুণোদয় আঁচনি পাইছে অলৰেডি যিবিলাকে পোৱা নাই এই
আঁচনিৰ যোগেদি পাব 5 কেজিৰ পৰা 35 কেজি চাউল দিয়া হৈছে য'ত নেকি কোনো পইচা লোৱা নাই কংগ্ৰেছে বিনামূলীয়া কৰিব পৰা সাহস নাছিলে আমাৰ চৰকাৰে দিছে তাৰপিছত আপোনাৰ যেটো আয়ুষ্মান ভাৰত কাৰ্ড এই কাৰ্ডটোৰ গুৰুত্বপূৰ্ণ কিমান এটো অনুভৱ কৰিব লাগিব মোদীজীয়ে কিমান ডিপলি চিন্তা কৰিছে মনৰ পৰা চিন্তা কৰিছে চাওক আজি 200 টকাৰ কাৰণে মানুহ ব্লাড টেষ্ট কৰিব নোৱাৰে আৰু এই আয়ুষ্মান কাৰ্ডৰ যোগেদি আমাৰ দুখীয়া শ্ৰেণীৰ মানুহে বিশেষকৈ 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাব সেই চিকিৎসা হওক গভৰ্ণমেণ্ট হস্পিটালে হওক বা প্ৰাইভেট হস্পিটাল হওক সেই কাৰ্ডখন দেখুৱাৰ লগে লগে সেই মানুহজনে 5 লাখ টকা সম্পূৰ্ণ চৰকাৰে বহন কৰিব এটা কথা কৈছে যে আপোনালোকৰ যিসকল সংখ্যালঘু লোক আছে আবেগিক যদি আজমলে অনষ্টেজ কান্দি দিয়ে ভোট দি দিব সঁচাকৈ চাওক মানুহবিলাক অলৰেডি বুজি পালে আজমলৰ যি চৰিত্ৰ জৰা ফুকাটো মানুহ বুজি পালে অলৰেডি যে আজমলৰ চৰিত্ৰটো বুজি পালে কান্দি আপুনি কিমান দিন কান্দিব ভুল কৰি কৰি কিমান দিন কান্দিব এটা ভুল বাৰে বাৰে কৰি মানুহ বুজি পোৱা হৈছে আজিকালি মানুহ বুজি পোৱা হৈছে আজিকালি মানুহে ভাল ৰাস্তা ঘাট পাইছে ভালকৈ আহিব পাৰিছে যাতায়াত ব্যৱস্থা ভাল হৈছে চিকিৎসাৰ ক্ষেত্ৰত আমাৰ ধুবুৰীত যিটো হিমন্ত বিশ্ব শৰ্মা মেডিকেল কলেজ দিছে বদৰুদ্দিন আজমলৰতো 14 পুৰুষে দিব নোৱাৰে আজি আমাৰ গৰ্ভৱতী মহিলাসকলে কি হোৱা পাই আছে চাওক 2 বছৰ আগৰ কথাই চিন্তা কৰক আমাৰ ধুবুৰী মেডিকেল কলেজ যেতিয়া নাছিলে আমাৰ আই মাতৃসকলে গৰ্ভৱতী মহিলাসকলে হস্পিটেল বিচাৰি হাহাকাৰ হৈছিলে গুৱাহাটী যাব লগা হৈছিলে বৰপেটা যাব লগা হৈছিলে আজি আমাৰ আই মাতৃসকলে আমাৰ ধুবুৰীত চিকিৎসা হোৱা পাই আছে ইয়াতকৈ আৰু কি লাগে মানুহ বুজি পাইছে এতিয়া আজমলে কিমান কান্দি চাওক মই ভুল কৰিছোঁ মই মানুহক ভুল বাৰ্তা দি কান্দি কিনি মোক মানুহে ক্ষমা কৰিব জানো কেতিয়াও সম্ভৱ নহয় এইটো সমষ্টিত যদি আপোনাক অনাগত দিনত আমি যিমান দূৰ গম পাইছোঁ দুই এটা আমাক কৈছে যে এইটো সমষ্টিত অনাগত দিনত আপোনাৰ বিধায়কৰ হেঁপাহ আছে কিমান দূৰ চাওক এইটো সম্পূৰ্ণ মানে মই বিধায়ক হোৱাৰ সপোন লৈ একচুৱেলি ৰাজনীতিত অহা নাই এইটো যদি কোনোবাই ভাবে মই কথাটো আপোনাক অকণমান যদি মানে বেয়া নাপায় মই কৈ আছোঁ মই ৰাজনীতিত কিয় আহিছোঁ মই যেতিয়া শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পঢ়িছোঁ মোৰ মনত দুখীয়া মানুহৰ প্ৰতি এটা সঁচাকৈ মই কৈছোঁ মনত কোনোবা এটা জাগা আছে তাহাঁতৰ যি অৱস্থা দেখিলে মই কেতিয়াবা চকু পানী আহে মই ৰাজনীতিত বিধায়ক হ'ব বুলি মোৰ কোনো সপোন নাই বিধায়ক কোনোবাই হ'ব বিচাৰিলে হ'ব নোৱাৰে যদিহে ৰাইজে নবনায় যদি ৰাইজে বিচাৰে মই খেলিম আৰু দলে যদি ভাবে যে ৰাইজৰ কাৰণে এইজন মানুহক উপযুক্ত বুলি ভাবোঁ তেতিয়া মই খেলিম আৰু এটা কথা মই ৰাজনীতিকভাৱে যদি মই নাহোঁ তো মই এজন এই অঞ্চলৰ সচেতন ব্যক্তি হিচাপে নাগৰিক হিচাপে ভাই হিচাপে বন্ধু হিচাপে মই দুখীয়া মানুহৰ লগত মোৰ সেৱা মই চিকিৎসাৰ যোগেদি মোৰ সেৱাটো মই দি থাকিম আৰু এইটো মই প্ৰতিজ্ঞাবদ্ধ মোৰ দেউতাৰ এটা সপোন আছিল যে মোৰ ল'ৰা ছোৱালী সমাজৰ মানুহৰ কাৰণে যাতে কিবা এটা কৰিব পাৰে তো মোৰ এটাই সপোন মোৰ দেউতাৰ সপোনটো মই বাস্তৱত কৰিব লাগিব আৰু দেউতাই সদায় কথাটো কৈ থাকে এইবিলাক কথা হ'লে মই আৱেগিক হওঁ মই কিছুমান বস্তু এতিয়াও কৰিব পৰা নাই আৰু সেইটো চেষ্টা কৰি আছোঁ আপোনালোকেও আমাক সহযোগিতা কৰিব লাগিব সকলো ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ মই যাতে দুখীয়া মানুহৰ লগত ধনী মানুহক মই বেয়া নাপাওঁ বা দুখীয়া মানুহৰ প্ৰতি মোৰ মৰম অকণমান বেছি আছে এইটো ভগৱানে দিছে এইটো মোৰ কৰিবলগীয়া একো নাই মই আছোঁ দুখীয়া মানুহ কিন্তু ৰাজনীতিকভাৱে মই ইমান চিৰিয়াছ মানে মোক যদি দলে টিকেট দিয়ে কৰিম আৰু নহ'লে মই এনেকৈ মনত কোনোবা জেগাত যে দুখ পাম নাই মই কাম কৰি যাম চাওক এতিয়া ৰকিবুল হুছেইনে আৰু বদৰুদ্দিন আজমল এই দুটা মানুহক আমি এটা মুদ্ৰাৰ ইপিটি আৰু সিপিটি বুলি আমি ক'ব লাগিব চাওক কংগ্ৰেছে 70 বছৰত শাসন থাকিল যোৱা 15টা বছৰত কংগ্ৰেছে অসমত শাসন আছিল যিবিলাক ডিটেনশ্যন কেম্প আছিলে সেইবিলাক কাৰ দিনত সৃষ্টি হৈছিলে কোকৰাঝাৰত যিবিলাক মাৰপিট হৈছিলে মানুহক দিনে ৰাতিয়ে মানে ৰাস্তাত মাৰি কিনি জংঘলত পেলাই দিছিলে মাকৰ বুকুৰ পৰা সৰু সন্তান কাঢ়ি লৈ গৈছিলে এইবিলাক কাৰ দিনত হৈছিলে এইবিলাক ৰাইজে এতিয়া বুজি পাইছে আমাৰ বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই ৰাজনাথ সিঙৰ নেতৃত্বত কোকৰাঝাৰত অপাৰেশ্যন অল আউট হৈছে আৰু যিমান সন্ত্ৰাসে আহি আমাৰ চৰকাৰৰ লগত আহি মিলিতভাৱে কাম কৰিব বুলি চেষ্টা কৰিছে কিয় তেওঁলোকে বুজি পাইছে নহয় এইখন চৰকাৰে ভাল কাম কৰিছে আমি তাহাঁতৰ লগত একেলগে কাম কৰিব লাগিব আৰু ৰকিবুল হুছেইন যাওক হোজাইৰ পৰা আহি ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলক আমাৰ ৰাইজে কেইদিন পাব আমাৰ স্থানীয় মানুহ লাগে যি মানুহজন এই অঞ্চলৰ বতাহ পানী খাই ডাঙৰ হৈছে সেই মানুহবোৰেহে আমাৰ অঞ্চলৰ সেই মানুহজনেহে আমাৰ এই অঞ্চলৰ মানুহৰ দুখ দুখৰ কথা চিন্তা কৰিব পাৰিব আদাৰৱাইজ ভোট ল'ব গুচি যাব আমাৰ ইয়াৰ প্ৰতিনিধি আমাৰ ইয়াতে জনসাধাৰণে তেখেতক বিচাৰি নাপাব
সেইটো ইলেকশ্যনৰ পিছত গমে পাইছে থৰক বৰৰ কাৰণেতো টোপনি নোহোৱা হৈ গৈছে থৰক বৰক হয় নেকি এই কথাটো ইতিমধ্যে প্ৰকাশ পালে তেখেতৰ বিধায়কে কৈছে কালি মই নামটো নকওঁ বিধায়ক এজনে কৈছে যে আমাৰ অৱস্থা বেয়া তেখেতসকলে দিনে ৰাতি 3টা মানতো ঘূৰিব লগা হৈছে ৰাইজে পাত্তাই দিয়া নাই সিহঁতক ৰাইজে ওচৰতে যোৱা নাই কিয় এজন বিধায়কৰ মুখৰ পৰা যদি আহিব পাৰে যে আমাৰ অৱস্থা বেয়া তাহাঁতসকলে কি পৰ্যবেক্ষণ কৰিছে তাহাঁতসকলে ভেটি থৰক বৰক মানে আপোনালোকে ইলেকশ্যনৰ পিছত গম পাব আজমলক এইবাৰ আমাৰ ৰাইজে মই বুলি কোৱা নাই আমাৰ ৰাইজে তেখেতক ইয়াৰ পৰা চিৰবিৰাই দিব নিশ্চয়কৈ এয়া আছিলে এগৰাকী বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য কেন্দ্ৰীয় সমিতিৰ মেডিকেল চেলৰ পৰৱৰ্তী সময়ত সকলো জলদল পটপট হ'ব প্ৰকৃততে এখেতে যি কৈছে যে এইবাৰ আজমলৰ ভেটি থৰক বৰক হৈছে এইবাৰ আজমলক উৎখাত কৰিব ধুবুৰী সমষ্টিৰ ভোটাৰ ৰাইজে সেই সকলো জলদল পটপট হ'ব পৰৱৰ্তী ফলাফলৰ পাছত Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.